আজি হঠাতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনস্থ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ সকলোবিলাক মাচুল বৃদ্ধি কৰি দিয়া হৈছে। তেওঁলোকৰ পঞ্জীয়নৰ মাচুল, তেওঁলোকৰ বেডৰ মাচুল, তেওঁলোকৰ তেজ পৰীক্ষাৰ মাচুল, তেওঁলোকৰ কেবিনৰ মাচুল সকলোবিলাক বহু বেছি পৰিমাণে বৃদ্ধি কৰি দিয়া হৈছে আৰু ইয়াৰ ফলত যিখিনি আমাৰ ৰোগী আছে, ৰাজ্যখনৰ যিখিনি কেঞ্চাৰ ৰোগী আছে, তেওঁলোকে বৰ সমস্যাত ভুগিব লগা হৈছে। যি সময়ত আমি দাবী উত্থাপন কৰোঁ যে স্বাস্থ্য খণ্ডটো একেবাৰে বিনামূলীয়া কৰি দিব লাগে, স্বাস্থ্য আৰু শিক্ষা এই দুটা খণ্ড বিনামূলীয়া কৰি দিব লাগে ৰাজ্যৰ নাগৰিকসকলৰ কাৰণে, ৰোগীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষাটো আৰু ৰোগীসকলৰ কাৰণে স্বাস্থ্যৰ যিখিনি স্বাস্থ্য খণ্ডত পাবলগীয়া যিখিনি সা সুবিধা আছে এইখিনি বিনামূলীয়া কৰি দিব লাগে বুলি আমি কওঁ। কিন্তু সেই সময়তে এনেকুৱা ধৰণৰ অভাৱনীয় হাৰত যিটো মাচুল বৃদ্ধি কৰিছে এইটো নিন্দনীয় কাম আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই মাচুল বৃদ্ধিটো সোনকালে বাতিল কৰি এইটো আকৌ আগত যিটো মাচুল আছিলে এইটো লাগু কৰিবলৈ দাবী উত্থাপন কৰিলোঁ। লগতে আমি এটা কথা জানিব বিচাৰিছোঁ, আচলতে ৰাজ্য চৰকাৰৰ যিজন স্বাস্থ্যমন্ত্ৰী আছে তেওঁ কোন আচলতে? তেওঁ অশোক সিংঘাল নে আন কোনোবা? আৰু এটা কথা আমি এইখিনিতে উল্লেখ কৰিছোঁ, ৰাজ্যখনত ইমান বেছিকৈ কেঞ্চাৰ ৰোগী দিনে দিনে বৃদ্ধি পাব ধৰিছে, ইয়াৰ আচলতে ৰহস্যটো কি? আমাৰ মুখ্যমন্ত্ৰীজনে এটা কথা কৈছিলে যে পাপৰ ফলত কেঞ্চাৰ হয়। ৰাজ্যৰ যিবিলাক আমাৰ নাগৰিক আছে তেওঁলোকে কি ইমান বেছি পাপ কৰিলে নেকি যাৰ ফলত ৰাজ্যখনত ইমান বেছি সংখ্যক কেঞ্চাৰ ৰোগী দিনে দিনে বাঢ়িব ধৰিছে। কেঞ্চাৰ প্ৰতিৰোধৰ কাৰণে যিখিনি ল'ব লগা সাৱধানতা এইখিনি নকৰি ৰাজ্য চৰকাৰখনে একমাত্ৰ যিখন ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আছে তাৰ মাচুল এনেধৰণে বৃদ্ধি কৰাটো একেবাৰে মানে আমাৰ এইটো হঠকাৰী সিদ্ধান্ত আৰু একেবাৰে আমাৰ নাগৰিকৰ কাৰণে বেয়া সিদ্ধান্ত, ৰোগীৰ কাৰণে বেয়া সিদ্ধান্ত বুলি আমি কৈছোঁ আৰু এইটো সোনকালে বাতিল কৰি দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।